আসলতে এটা বিশেষ কাৰণত আমি এই সংবাদমেলখন দিবলগীয়া হ'ল। আপোনালোকে বোধ কৰোঁ গম পায় যে আমাৰ ইয়াত যিখন মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত আছিলে আৰু তাৰ কাৰ্যালয়সমূহ আছিলে, যিটো CJM কোৰ্ট বুলি কওঁ, সেই কোৰ্টসমূহ ইয়াৰ পৰা নতুন এটি বিল্ডিং GAD বিল্ডিং বুলি কয় তালৈকে স্থানান্তৰ কৰা হৈছে। পোনপ্ৰথমে কথাটো হ'ল, চৰকাৰে কোৱা মতে এই CJM বিল্ডিংটো বহুত বেয়া অৱস্থাত আছে, গতিকে তাত তেওঁলোকে নিব বিচাৰিছে। আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ ইয়াৰ পৰা সেই কোৰ্টসমূহ তেওঁলোকে লৈ গৈছিল। আপোনালোকে এইটো কথাও জানে, এবাৰ ৰাতি 3টা বজাত ইয়াৰ পৰা 3খন কোৰ্ট লৈ যোৱা হৈছিল আৰু তেতিয়া আমি ইয়াত ধৰ্মঘট কৰিছিলোঁ আৰু তাৰ প্ৰতিবাদত আমি আদালত বৰ্জন কাৰ্যসূচীও লৈছিলোঁ। কিন্তু তাৰ পিছতো গোটেইসমূহ কোৰ্ট ইয়াৰ পৰা লৈ গৈ, ইয়াৰ পৰা মানে আমাৰ যিটো আগৰ পুৰণা CJM কোৰ্ট আছিলে তাৰ পৰা লৈ গৈ GAD বিল্ডিঙত লৈ গ'ল। এতিয়া যদি এই কথাটো আমি মহামান্য উচ্চ ন্যায়ালয়ক কৈছিলোঁ, তেতিয়াই কৈছিল আমাক যে এইটো এটা টেম্পৰাৰী শ্বিফটিং, গতিকে আমি মানি ল'ব লাগে। কিন্তু য'ত নিছে আপোনালোকে যদি যায় দেখা পাব সেই বিল্ডিংটোত পৰ্যাপ্ত সুবিধা নাই। 1 নম্বৰ কথা, ইমান সৰু বিল্ডিং, তাত ভেণ্টিলেশ্যনৰ ব্যৱস্থা নাই। সেইকাৰণে আমাৰ বহু জ্যেষ্ঠ অধিবক্তা তথা যিবিলাক মক্কেল আছে, বহুখিনি মক্কেল অলৰেডি তাত ছাফোকেশ্যনত ভুগিছে, উশাহ ল'ব নোৱাৰা এটা অৱস্থা। এই সংক্ৰান্তত আমি জনাইছোঁ, কিন্তু এতিয়ালৈকে আমি সদুত্তৰ পোৱা নাই। আৰু যদি ভৱনটি আপোনালোকে চাই, অতি পৰিতাপৰ বিষয়, সেইটো এটি বাকচৰ নিচিনা। দুৰ্ভাগ্যজনকভাৱে যদি তাত কেতিয়াবা জুই লাগিবলগীয়া হয়, মই আজি ক'লোঁ, তাত আমি সকলোৱে কিন্তু মৃত্যুবৰণ কৰিব লাগিব, কাৰণ তাত অগ্নি নিৰ্বাপনৰ ন্যূনতম সুবিধা কোনো নাই। গতিকে এই কথাবিলাক চৰকাৰে এবাৰ ভাবিব লাগিছিল। তাত নিয়াৰ আগত আমাৰ লগত আলোচনা কৰিব লাগিছিল, কি সুবিধা আমাক লাগে, কি নালাগে, কিন্তু সেইটো তেওঁলোকে নাভাবিলে। আৰু আপোনালোকে জানে, এটি বিল্ডিঙত যেতিয়া আপুনি কাৰ্যালয় খোলে বা যিকোনো কাম কৰে, তাত কিছুমান সুবিধা থকাটো বাঞ্ছনীয়, দৰকাৰী আৰু থাকিবই লাগিব। তাৰে ভিতৰত এটা ক'লোঁ, অগ্নি নিৰ্বাপনৰ ব্যৱস্থা তাত নাই। দ্বিতীয়তে, আমাৰ যিখিনি শাৰীৰিকভাৱে সক্ষম লোক, তেওঁলোক যাতে কোৰ্ট আহিব পাৰে বা অফিচলৈ আহিব পাৰে, সেই ব্যৱস্থা কোনো নাই। আৰু আমি এই সমস্যাটো বাৰে বাৰে আমাৰ স্বাৰ্থত কৈ থকা নাই, আমি কৈ আছোঁ সমগ্ৰ উকিল, সৰ্বসাধাৰণ জনতা, যিসকল প্ৰায়েই কোৰ্টত আহিবলগীয়া হয়, সেইসকলে ভোগ কৰি অহা সমস্যাসমূহ আপোনালোকক আমি অৱগত কৰাইছোঁ, যাতে অসমৰ ৰাইজে বুজি পায় আমি কি অৱস্থাত আছোঁ। আমি ইয়াৰে সদুত্তৰ বিচাৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰি আছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতে আমাক সাক্ষাৎ দিব পৰা নাই। কিহৰ কাৰণে পৰা নাই সেইটো চৰকাৰে নিশ্চয় জানিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।